370 কি হয়? 1947 চনত ইনষ্ট্ৰুমেণ্ট অৱ এক্সেছন চুক্তি স্বাক্ষৰ কৰে জম্মু আৰু কাশ্মীৰৰ ৰজা মহাৰাজ হৰ সিঙে ভাৰতৰ সৈতে। এই চুক্তিৰ চৰ্তৰ ভিত্তিত অনুচ্ছেদ 370 প্ৰস্তুত কৰা হৈছিল। সাংবিধানিক অৱস্থান ভাৰতীয় সংবিধানৰ পাৰ্ট 21ত ইয়াক টেম্পৰেৰী ট্ৰেঞ্জিশ্যনেল এণ্ড স্পেচিয়েল প্ৰভিজনছ অৰ্থাৎ অস্থায়ী সংক্ৰান্তকালীন আৰু বিশেষ বিধান হিচাপে অন্তৰ্ভুক্ত কৰা হৈছিল। এই অনুচ্ছেদটো প্ৰস্তুত কৰাত এন গোপালস্বামী আয়েংগাৰৰ বিশেষ ভূমিকা আছিল। অনুচ্ছেদ 370ৰ প্ৰধান বৈশিষ্ট্যসমূহ স্বতন্ত্ৰ সংবিধান এই অনুচ্ছেদে জম্মু আৰু কাশ্মীৰক নিজাকৈ পৃথক সংবিধান আৰু ৰাজ্যিক পতাকা নিৰ্মাণৰ অধিকাৰ দিয়া হৈছিল। সীমাবদ্ধ কেন্দ্ৰীয় ক্ষমতা দেশৰ অন্যান্য ৰাজ্যৰ দৰে সংসদৰ সকলো আইন পোনপটীয়াকৈ প্ৰযোজ্য নহৈছিল। আৰম্ভণিতে কেৱল প্ৰতিৰক্ষা, বৈদেশিক পৰিক্ৰমা আৰু যোগাযোগ খণ্ডতহে কেন্দ্ৰৰ প্ৰত্যক্ষ ক্ষমতা আছিল। আইন প্ৰয়োগ কেন্দ্ৰীয় চৰকাৰে কোনো নতুন আইন প্ৰয়োগ কৰিবলৈ হ'লে ৰাজ্য চৰকাৰৰ সন্মতি লোৱাটো বাধ্যতামূলক আছিল। অনুচ্ছেদ 35A এই অনুচ্ছেদৰ জৰিয়তে ৰাজ্যখনৰ স্থায়ী বাসিন্দাসকলক বিশেষ অধিকাৰ দিয়া হৈছিল, যিটোৰ ফলত বাহিৰৰ লোকসকলে তাত স্থাৱৰ সম্পত্তি বা ভূমি ক্ৰয় কৰাত নিষেধাজ্ঞা আছিল। 2019 চনৰ ঐতিহাসিক পৰিৱৰ্তন বাতিলকৰণ ভাৰত চৰকাৰে 2019 চনৰ 5 আগষ্টত এক নিৰ্দেশনা জাৰি কৰি অনুচ্ছেদ 370ৰ অধিকাংশ বিধান বাতিল বা নিষ্ক্ৰিয় কৰি দিয়ে। ৰাজ্যৰ পুনৰ গঠন জম্মু আৰু কাশ্মীৰৰ পূৰ্বৰ ৰাজ্যৰ মৰ্যাদা প্ৰত্যাহাৰ কৰি ইয়াক দুখন পৃথক কেন্দ্ৰশাসিত অঞ্চল জম্মু আৰু কাশ্মীৰ আৰু লাডাখলৈ বিভক্ত কৰা হয়। ইয়াৰ ফলত সম্পূৰ্ণ ভাৰতীয় সংবিধানখন জম্মু আৰু কাশ্মীৰত প্ৰযোজ্য হয় আৰু দেশৰ অন্যান্য প্ৰান্তৰ নাগৰিকৰ দৰে তাতো সকলো আইন আৰু সুবিধা বলবৎ হয়। বিতৰ্ক আৰু যুক্তিসমূহ বাতিলৰ সপক্ষে যুক্তি ৰাজ্যখনক দেশৰ মূলসুঁতিৰ সৈতে সম্পূৰ্ণৰূপে একত্ৰীকৰণ কৰা, সন্ত্ৰাসবাদ নিয়ন্ত্ৰণ কৰা আৰু সমগ্ৰ দেশত একে সংবিধান আৰু সমান অধিকাৰ নিশ্চিত কৰা। অঞ্চলটোত অৰ্থনৈতিক উন্নয়ন, বিনিয়োগ বৃদ্ধি আৰু সুশাসন প্ৰতিষ্ঠা কৰা। বিৰোধিতাৰ যুক্তি আঞ্চলিক স্বায়ত্তশাসন খৰ্ব হোৱাৰ শংকা, স্থানীয় পৰিচয় আৰু সাংস্কৃতিক স্বতন্ত্ৰতা ৰক্ষাৰ প্ৰশ্ন। বাতিলৰ বাৰ্ষিকী আৰু শেহতীয়া প্ৰতিবাদ জম্মু আৰু কাশ্মীৰত অনুচ্ছেদ 370 বাতিলৰ বাৰ্ষিকীত কংগ্ৰেছ আৰু নেশ্যনেল কনফাৰেন্স দলে পৃথকভাৱে প্ৰতিবাদী সমদল উলিয়ায় আৰু দিনটোক কলা দিৱস হিচাপে পালন কৰে। প্ৰধান দাবীসমূহ জম্মু কাশ্মীৰলৈ পূৰ্বৰ ৰাজ্যৰ মৰ্যাদা ঘূৰাই দিয়া, ভূমি, চাকৰি আৰু অন্যান্য সাংবিধানিক সুৰক্ষাৰ অধিকাৰ পুনৰ প্ৰতিষ্ঠা কৰাৰ দাবী জনোৱা।